खबर असम के जिला सोनितपुर से है, जहां असम के सोनितपुर जिले के ढेकियाजुली पुलिस थाना क्षेत्र के सिंगरी चाय बागान के हाटखोला लाइन में कल एक लोमहर्षक हत्याकांड हुआ। जांच के लिए इस घटनास्थल पर सोनितपुर जिले के अपराध शाखा की अतिरिक्त पुलिस अधीक्षक मौसमी कलता पहुंची। गौरतलब है कि ढेकियाजुली पुलिस थाना क्षेत्र के सिंगरी चाय बागान के हाटखोला लाइन के निवासी लगभग 45 वर्षीय युवक बाबलू बावरी को कल दोपहर लगभग 3 बजे अज्ञात व्यक्तियों ने उसके घर के अंदर धारदार हथियार से गला रेतकर मार डाला। इसके बाद युवक को घर के आंगन में छटपटाते हुए देखकर स्थानीय लोगों ने तुरंत उसे गंभीर हालत में अस्पताल पहुंचाया, लेकिन डॉक्टरों ने उसे मृत घोषित कर दिया। घटना की जानकारी मिलते ही कल ढेकियाजुली पुलिस थाना के प्रभारी अधिकारी तिलक टेरोन, उप निरीक्षक जाकिर हुसैन और सिंगरी पुलिस चौकी के प्रभारी अधिकारी राजकुमार ताय घटनास्थल पर पहुंचकर जांच शुरू किए, लेकिन किसी सुराग तक नहीं पहुंच सके। देखिए पूरी खबर असम के सोनितपुर से न्यूज़ नेशन 81 संवाददाता प्रशांत बैस्य के साथ। এটা মাৰ্ডাৰ এটা হৈছে, সেইটো আমি কেনেকৈ কি হৈছে সেইটো চাবৰ কাৰণে আহিছোঁ। এতিয়া তদন্ত চলি আছে, কি ওলাই আমি পৰৱৰ্তী হেৰিত কি ওলাই আমি চাই আছোঁ। তেনেকৈ একো পোৱা নাই, কিন্তু আমাৰ সন্দেহযুক্ত ব্যক্তিখিনি আমি হেৰি কৰিম, সোধপোছৰ কাৰণে মাতা হৈছে। নিশ্চয়কৈ অতি দুৰ্ভাগ্যজনক কথা। 2025 বৰ্ষৰ প্ৰথম দিন, নৱবৰ্ষৰ যিটো উল্লাস গোটেই বিশ্বত চলি থকা সময়ত আমাৰ চিঙৰি চাহ বাগিচাৰ এগৰাকী উদীয়মান যুৱক, যাক তেখেতক হত্যা কৰা হ'ল। এটা আজিলৈকে যাক বিচাৰি পোৱা নাই, যিজন দুষ্কৃতিকাৰীয়ে হত্যা কৰিলে, যোনে হত্যাকাৰীক বিচাৰি পোৱা নাই। অসম আৰক্ষীয়ে তদন্ত কৰিছে, কিন্তু কথাটো হ'ল আজিৰ তাৰিখতো এনেধৰণৰ হত্যাকাণ্ড খুব সহজ হোৱা যেন কিছুমান ব্যক্তিৰ কাৰণে হৈ আছে। আৰু ইতিমধ্যে শিঙৰি চাহ বাগিচাত আৰু দুটা আগতেও এনেধৰণৰ হত্যাকাণ্ড হৈ গৈছে। এয়া অতিকে দুৰ্ভাগ্যজনক কথা। ইয়াত অসম আৰক্ষীৰ যথেষ্ট কৰণীয় আছে, ইয়াত সজাগতা প্ৰয়োজনীয়তা আছে, বা এনেধৰণৰ যিসকল দুষ্কৃতিকাৰী বেয়া মনৰ মানুহ আছে, তেখেতসকলক সঠিক পথলৈ অনাৰ ব্যৱস্থা কৰা হওক। অন্যথা তেখেতসকলক উচিত শাস্তিৰে এই অঞ্চলটোক যাতে ইয়াৰ পিছত যাতে কোনো অপৰাধমূলক কাৰ্য সংঘটিত নহয়, তাৰ বাবে সুনিশ্চিত কৰিবৰ কাৰণে আমি অসম স্বাধীন ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি আহ্বান জনাইছোঁ অসম আৰক্ষীক। আৰু আশা কৰিছোঁ আগন্তুক দিনত এনেধৰণৰ কাৰ্য, এনেকৈ দুষ্কাৰ্য যাতে অপৰাধমূলক কাৰ্য ইয়াত সংঘটিত নহয়, এনেদৰে হত্যা হিংসা নহওক, সেয়া আমি কামনা কৰিছোঁ। নতুন বৰ্ষৰ এই ক্ষণত আমি তাকেই কামনা কৰিছোঁ, যাতে আমাৰ এই অঞ্চলটোত যাতে এনেধৰণৰ যিকোনো কাৰ্য সংঘটিত নহওক, তাকে আমি আশা কৰিছোঁ।